নিউজলাইভৰ সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি সোণাৰী ৰজাপুখুৰী গাঁও পঞ্চায়ত সভাপতি দেৱজিৎ হাজৰিকাৰ ভয়ংকৰ লুণ্ঠনৰ কাহিনী প্ৰচাৰৰ বাবে মৃত্যুৰ ভাবুকি সোণাৰী নিউজলাইভৰ সাংবাদিক ৰফিক আহমেদক বুধবাৰে নিউজলাইভত তথ্যসহ সম্প্ৰচাৰ হৈছিল দেৱী টুকুৰা মন্দিৰৰ নামত আবণ্টিত ধন পঞ্চায়ত সভাপতিয়ে আত্মসাৎ কৰাৰ বাতৰি ইয়াৰ পিছতে হেমন্ত লাহন নামৰ এজন ভেৰণীয়া গুণ্ডাই সামাজিক মাধ্যম যোগে হত্যা ভাবুকি দিয়ে সাংবাদিকজনক এই সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে সাংবাদিক ৰফিক আহমেদে নিউজলাইভৰ সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা হৈছে সোণাৰীৰ ৰাজাপুখুৰী গাঁও পঞ্চায়ত সভাপতি দেৱজিৎ হাজৰিকাৰ ভয়ংকৰ লুণ্ঠনৰ কাহিনী প্ৰচাৰৰ বাবে মৃত্যুৰ ভাবুকি সোণাৰী নিউজলাইভৰ সাংবাদিক ৰফিক আহমেদক বুধবাৰে নিউজলাইভত তথ্যসহ সম্প্ৰচাৰ হৈছিল দেৱী টুকুৰা মন্দিৰৰ নামত আবণ্টিত ধন পঞ্চায়ত সভাপতিয়ে আত্মসাৎ কৰাৰ বাতৰি আৰু ইয়াৰ পিছতে হেমন্ত লাহন নামৰ এজন ভেৰণীয়া গুণ্ডাই সামাজিক মাধ্যম যোগে হত্যা ভাবুকি দিছে সাংবাদিকগৰাকীক আৰু এই সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে সাংবাদিক ৰফিক আহমেদে আৰু আমি এই সন্দৰ্ভত অধিক জানিবলৈ বিচাৰিম আমি আমাৰ সৈতে আছে আমাৰ সাংবাদিক ৰফিক আহমেদ ৰফিকৰ সৈতে মুঠত আমি সংযুক্ত হৈছো ৰফিক আপুনি যে বাতৰি দিছিল সেই বাতৰি আমি নিউজ লাইভত সম্প্ৰচাৰ কৰিছিল আৰু তাৰ পিছতে এই ভাবুকি প্ৰদান কৰা হৈছে সোশ্যাল মিডিয়াত আমি আপোনাৰ পৰা জানিব বিচাৰিম এই সন্দৰ্ভত অধিক ৰফিক হয় দেখা গৈছিল যে কালি যেহেতু ৰজাপুখুৰী গাঁও পঞ্চায়তত যি দেৱজিৎ হাজৰিকাই যি লুণ্ঠন চলাই গৈছিলে পঞ্চায়তত অহা যি ধন সিংহবাগ ধনে তেওঁ আত্মসাৎ কৰাৰ তথ্য ইতিমধ্যে লাভ কৰা হৈছে আৰু যি দেৱী টুকুৰা মন্দিৰ আছে সেই মন্দিৰৰ ধন আত্মসাৎ কৰি তেওঁ নিজৰ ঘৰৰ ফটো আপলোড কৰা হৈছিল সবিস্তাৰে যিহেতু চৰকাৰী এপছত মেৰী পঞ্চায়ত যি এপছ আছে সেই এপছত তেওঁ নিজে আপলোড কৰা ফটো সম্বলিত যি বাতৰি আমি প্ৰচাৰ কৰিছিলো তাৰ পাছতে যেন তেওঁ সমৰ্থিত একাংশ লোক খৰগ্ৰস্ত হৈ পৰিছিল আৰু যি হেমন্ত লাহন নামৰ এজন ভেৰণীয়া গুণ্ডা তেওঁ যিহেতু ডিকে যি ইটাভুটা আছে সেই ইটাভুটাটোৰ এজন মহৰী হয় আৰু সেই মহৰীজনে ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যি ফেচবুকৰ জৰিয়তে তেওঁ মোৰ নামে হতে তেওঁ উল্লেখ কৰি পেলাই তেওঁ হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে আৰু যিহেতু দেখা গৈছে যে এই বাতৰি পৰিৱেশন কৰিবলৈ যোৱাৰ লগত মোৰ লগতে আৰু এগৰাকী সাংবাদিক গৈছিলে তেওঁকো তেনেধৰণে ভাবুকি প্ৰদান কৰা আমি দেখিবলৈ পাইছো আৰু এই ঘটনাৰ পাছত দেখিবলৈ পোৱা গৈছে যে যিহেতু দেৱজিৎ হাজৰিকাই তেওঁ যিহেতু লুণ্ঠন চলাই আহিছিল যিসমূহ পঞ্চায়তৰ ধন আত্মসাৎ কৰিছিল সেই ধনৰ যেন তথ্য লুকুৱাবৰ কাৰণে তেওঁ যেন এনেকা সাংবাদিকক হত্যা কৰাৰ এক পৰিকল্পনা হাতত লৈছে আৰু যিহেতু দেখা গৈছিল যে দেৱজিৎ হাজৰিকাই পূৰ্বতে এই পঞ্চায়তৰ সভাপতি হোৱাৰ পূৰ্বে তেওঁ এজন মহৰী আছিল এটা ব্যক্তিগত যি বৈদ্যুতিক বিদ্যুৎ বিভাগৰ এজন ঠিকাদাৰৰ আণ্ডাৰত তেওঁ মহৰী আছিল আজি তেওঁ সোণাৰী নগৰত প্ৰায় কোটি টকাৰ অধিক সম্পত্তি তেওঁ মাটি ইয়াত ক্ৰয় কৰি থৈছে তিনি ঠাইত তেওঁ মাটি ক্ৰয় কৰিছে কোটি টকাৰ সম্পত্তি তেওঁ গঢ়িছে বিলাসী বাহন লৈছে হঠাতে তেওঁ অধিক ধনী হৈ পৰিল আৰু এই ধৰণে তেওঁ যিহেতু অবৈধভাৱে তেওঁ নিজৰ সম্পত্তি গঢ়ি তুলিছিলে যিহেতু পঞ্চায়তৰ ধন লুণ্ঠন চলিছিলে আৰু বিভিন্ন আঁচনি যিহেতু জেজেএমৰ যি আঁচনি আছিল পানী যোগান আঁচনি নলাকে ধৰি ৰাস্তা নিৰ্মাণ সকলোতে তেওঁ বৃহৎ তেওঁ কেলেংকাৰী ইতিমধ্যে পোহৰলৈ আহিছে আৰু বিভিন্নজনে আমাৰ ইয়াৰ তথ্য দাঙি ধৰিছে আৰু এইসমূহ বাতৰি প্ৰকাশ কৰাৰ লগে লগে যেন দেৱজিতে সাংবাদিকৰ মুখ বন্ধ কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে আৰু এই যি ভেৰণীয়া গুণ্ডা যি হেমন্ত লাহন তেওঁ বহু বিতৰ্কিত তেওঁ বিভিন্ন কুটাঘাতমূলক কাৰ্য সংঘটিত থকাৰ তথ্যও ইতিমধ্যে আমি গম পাবলৈ ধৰিছো আৰু এইজন হেমন্ত লাহনে ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগেদি যিহেতু ফেচবুকত তেওঁ পোষ্ট কেইবাটাও দিছে যে সাংবাদিকক হত্যা কৰা হ'ব আৰু য'তে পাই হত্যা কৰাৰ কাৰণে তেওঁ ৰাইজক পৰিচিত কৰাৰ দৰে এক মাধ্যমত তেওঁ প্ৰচাৰ কৰিছে আৰু এই ঘটনাৰ পাছতে মই সোণাৰী আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছো হেমন্ত লাহনৰ বিৰুদ্ধে যিহেতু এইজন কুখ্যাত যি হেমন্ত লাহন তেওঁ এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ কাৰণে ৰাইজক পৰিচিত কৰাৰ লগতে তেওঁ নিজেও এই ঘটনাৰ সৈতে জড়িত হ'ব বিচাৰিছে আৰু এই ঘটনাই আচলতে সাংবাদিক মহলত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যিহেতু সত্যনিষ্ঠাতাৰে আচলতে বাতৰি পৰিৱেশন কৰিলে যি ৰাইজৰ ধন আচলতে চৰকাৰে ৰাইজৰ দৰিদ্ৰ লোকসকলৰ কাৰণে যি আবণ্টিত ধন আচলতে এনেধৰণৰ দুৰ্নীতিগ্ৰস্ত লোকে যে আত্মসাৎ কৰিছে এই বাতৰি প্ৰকাশ কৰাটোৱে আচলতে সাংবাদিকগৰাকীৰ ভুল বুলি তেওঁলোকে ক'ব বিচাৰে আৰু তেওঁলোকৰ সমৰ্থিত ব্যক্তিজনক সমৰ্থন জনাই পেলাই সাংবাদিকৰ মুখ বন্ধ কৰিবৰ কাৰণে আচলতে এনেধৰণে সাংবাদিকক হত্যা কৰাৰ এক পৰিকল্পনা হাতত লৈছে বুলি ধাৰণা হৈছে হয় মেদিন হয় ৰফিক আপোনাক ধন্যবাদ জনাইছো আৰু এই সত্য উদ্ঘাটন কৰিছিল আমাৰ সাংবাদিকে আৰু তাৰ পিছতে এইদৰে ছ'চিয়েল মিডিয়া যোগে ভাবুকি প্ৰদান কৰা হৈছে এই দুৰ্নীতিৰ বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে এইদৰে ছ'চিয়েল মিডিয়া যোগে ভাবুকি প্ৰদান কৰা হৈছে সাংবাদিক ৰফিক আহমেদক